নমস্কাৰ দৰ্শক বন্ধুসকল, আমি যোৱা কেইদিনমানৰ পৰা আপোনালোকৰ ওচৰত হৰৰ ষ্টৰীৰ চিৰিজ আনি আছো, য'ত আমি এনেকুৱা মানুহ লগ কৰিছো যিসকলে আপোনাৰ হৰৰ এক্সপিৰিয়েঞ্চ কৰিছিল আৰু তেনেকুৱা এজন আজি আমি লগ পাইছো গুৱাহাটী লতাশিলত। আহক তেওঁৰ পৰা অলপ জানো। হয়, আপোনাৰ নামটো ক'ব। হয়, মোৰ নামটো শ্ৰী ৰিম্পী ডেকা। মোৰ ঘৰ গোৰেশ্বৰত হয়। মই ইয়াতে বৰ্তমান গুৱাহাটীত থাকো। মানে মোৰ আপোনালোকৰ চেনেলটো মই চাই থাকো। হয় তাৰপিছত মানে ভাবিছো যে মোৰো তেনেকুৱা মানে ভৌতিক এইটো কাহিনী আছে, মানে যিটো মই সঁচা কৰিছো। হয় আৰু মানুহে ভাবিব যে এইটো মিছা বুলি ভাবিব, কিন্তু মিছা নহয়। আচলতে আমাৰ ইয়াতে পজিটিভ নেগেটিভ দুটা এনাৰ্জি আছে, কিন্তু হয় ভগৱান আছে যদিও আমাৰ ইয়াতে ভূত প্ৰেত বা আত্মা তেনেকুৱা মানে বিৰাজমান আছে। হয় এই তাৰ পিছত মই টুইটাৰ মানে প্লেটফৰ্ম মানে মই ফেচবুকত মানে মই লিখিছিলো মই মোৰ ৰিয়েল ষ্টৰি। হয় তাৰ পিছত মই ভাবিছো যে এইটো মই দৰ্শকৰ মাজত মই আগবঢ়াম বুলি ভাবিছো। হয় হয় হয়, সেইটো ঘটনা ঘটিছিল যেতিয়া মই ক্লাছ 9ত পঢ়ি আছিলো। মানে বহুত আগৰ কথা আৰু। হয়, বহুত আগৰ কথা। হয় মানে 2014 চনত ঘটিছিলে ছেপ্টেম্বৰ মাহ। হয় তেতিয়া মানে নলবাৰীত আপোনাৰ কি হৈছিলে, হৰি মন্দিৰত মানে নাটক আছিলে। হয় তাৰপিছত আমাৰ টিমটোক মানে নাটক কৰিব মাতিছিলে। হয় মতাৰ পিছত কি হ'ল, আমি নাটক চাটক কৰিলো। কৰাৰ পিছত তাতে ভাত পানী খাই মেলি আমাৰ 1:45 মান হৈছে আৰু। হয় তাৰ পিছত আমি যেতিয়া উভতি আহিছিলো, অহাৰ পিছত কি হৈছিলে, আপোনাৰ ৰঙিয়া যিটো হাৱে চক বুলি কয়, যিটো আপোনাৰ কবৰস্থান আছে। হয় আমাৰ মানে আমি ভাবিছো যে সন্দিকৈ হৈ পেলাই যাম, তেতিয়া গ'লে মানে বহুত চৰ্টকাট গুৰেশ্বৰ পাই আপুনি যাম। গোৰেশ্বৰ গৈ আহিছিল আৰু হয় হয় গুৰেশ্বৰ গৈ আছিলো। হয় তাৰ পিছত কি হ'ল, তাতে মানে কবৰস্থানৰ কাষত কি হৈছে, এগৰাকী মানে মাইকী মানুহ, ক্ষীণ টাইপৰ মাইকী মানুহ। মোৰ এতিয়াও মানে তেওঁৰ প্ৰতিচ্ছবিটো এতিয়াও মোৰ চকুৰ আগত ভাহি আহি আছে। এই ক্ষীণ টাইপৰ মানে মাইকী মানুহ এগৰাকী কি কৰিছে, তাতে কবৰস্থানত এনেকে আলজি বহি আছে। হয় হা, তেতিয়া মই লক্ষ্য কৰিছো, এই ৰাতি মই তেতিয়া মোৰ মানে হাত ঘড়ী আছিলে, তেতিয়া মোৰ মোবাইল ফোন নাছিল। মই তেতিয়া লক্ষ্য কৰিছো যে এই 2:45 মানত তাতে কোনে থাকিব পাৰে। হয় কাৰণ এজন মানে এবনৰ্মেল মানুহ জানে যে ৰাতি শুব লাগে। হয় তেওঁলোকেতো এনেকে কবৰস্থানত হাবলাং হৈ নাথাকে। তাৰ পিছত তেতিয়া মই ভাবিলো যে নাই, এইটো কিবা বেয়া বস্তু হব। তেওঁ মূৰত এনেকে কাপোৰখনেদি ঢাকি লৈছে হা। তাৰমানে তেওঁ কি কালাৰৰ কাপোৰ পিন্ধিছে, আপোনাৰ এইটো ৰঙৰ কাপোৰ পিন্ধিছিলে, স্কাই কালাৰ টাইপৰ এনেকুৱা হয় এখন শাৰী পিন্ধিছিল। মানে অলপ মটীয়া টাইপ আৰু। মটীয়া টাইপৰ এখন শাৰী পিন্ধিছে। তাৰপিছত মুখখন পুৰা স্পষ্ট অলপ দেখিছো, কলা কলা আছিল। তাৰ পিছত মই কি কৰিলো, তাৰমানে এনেকে চালো। চাওঁতে আমাৰ টিমৰে ল'ৰা এজনে মানে কৈছে যে ইয়াতে ৰখাই দিয়ক, এনেকে কৈছে। তাৰপিছত কৈছে নাই ইয়াত ৰখাব নালাগে, গ্লাছ বিলাক উঠোৱা, কোনো কাকো গাড়ী ৰখাব নালাগে। ড্ৰাইভাৰ দাদাজনকো কৈছিলে, আমাৰ টিমৰ যিজন হেড আছিলে, হয় তেওঁ কৈছে যে গাড়ী ৰখাব নালাগে, আপোনালোকে গৈ থাকিলে হ'ল, আপুনি গৈ থাকক। যেতিয়া মই গৈছিলো, তেতিয়া মই আইনাত নটিচ কৰিছো, যিখন মই তাৰমানে ফ্ৰন্ট চিটত বহি আছিলো, আগ চিটৰ যিখন গ্লাছ থাকে, তাত সেই মাইকী মানুহজনী উঠা নাছিল। মানে সেইটো অলপ ব্যতিক্ৰম পাইছে আপুনি। ব্যতিক্ৰম পাইছো। হয় মই ভাবিছো যে যদি মানুহ হলে নিশ্চয় তেওঁ আইনাত উঠিল হয়। কিন্তু মই জানো, আমাৰ আইতাহঁতে কোৱা শুনিছো যে ভূত প্ৰেত পিশাচ এইবিলাকে হেনো আইনাত বোলে কেতিয়াও দেখা মানে নিদিয়ে। প্ৰতিচ্ছবি নাহে আৰু। সিহঁতৰ প্ৰতিচ্ছবি কেতিয়াও নাহে। তাৰ পিছত সেইটো গ'ল। তাৰ পিছত দ্বিতীয় ঘটনাটো ঘটিছিল 2022 চনৰ 14 জুন তাৰিখে। সেইটো মোৰ ঘৰত ঘটিছিলে। মই কি কৰিছিলো, মোবাইল চাই মানে মোবাইলটো অফ কৰি মানে কি কৰিছো, মই মানে থৈ দিছো। তেতিয়া আপোনাৰ সম্ভৱ 11:45 মান হৈছে ৰাতি। তাৰ পিছত মই কি কৰিছো, থৈ পেলাই মই কাটিয়া কৰি মানে বেৰৰ সিফালে মুখ কৰি মানে শুই আছিলো। শুই থাকোতে কি হ'ল, মোৰ মানে অলপমান মানে চিলমিলকে টোপনি এটা আহিছে। আহাৰ পিছত মোৰ এনেকুৱা লাগিছে যে মোৰ কাষত কোনোবা এজন আহি মানে শুইছে। তাৰমানে মই ভাবিছো যে মা বা মোৰ ঘৰৰ আইতা কোনোবা আহি চাগে মোৰ লগত শুইছে। তাৰ পিছত কি হৈছে, গৰম দিন। তাৰ পিছত মই ভাবিছো যে বিচনা চিচনা দেখোন কেলমেল একো শব্দ ওলোৱা নাই। খালি জাষ্ট মোৰ কাণত এটা শব্দ আহিছে যে, এই ৰাতিখন তই মোবাইলৰ লাইটটো কিয় জ্বলাই থৈছ? হা, মোৰ ডিষ্টাৰ্ব হয়, এনেকে কৈছে। এটা মতা মানুহৰ মই কণ্ঠস্বৰ শুনিছো। তাৰপিছত মই ভাবিছো যে দেউতাই চাগে সম্ভৱ উঠি আহিছে মোক গালি পাৰিবৰ কাৰণে, মই মোবাইল লাৰি থকাৰ কাৰণে, টিপি থকাৰ কাৰণে। তাৰ পিছত মই তাৰমানে কি হ'ল, মই ইফালে ঘূৰি চাব নোৱাৰো। মোক বস্তুটোৱে মানে এনেকে মোক হেঁচা মাৰি ধৰিছে। মই মানে কি হৈছে, মোৰ ডিঙি চিঙি গোটেই, মই ভাবিছো আজি মই শেষ উশাহ ল'ম আৰু। মানে ডিঙি চিঙি গোটেই চেপা মাৰি ধৰিছে। ধৰাৰ পিছত কি হৈছে, মই চিঞৰি আছো হা, মোৰ ভইচটো মানে মই নিজে শুনিছো। কিন্তু মোৰ ঘৰৰ মানুহে মোৰ ভইচটো শুনা নাই। তাৰ পিছত মই তাৰমানে বহুত পৰ যুঁজিছো বস্তুটোৰ লগত। তাৰমানে যুঁজিছো, তাৰমানে তেওঁ মোক তাৰমানে কি ৰেপ কৰা টাইপৰ নিচিনাকে এনেকে ধৰিছে মানে। মোক মানে কৈছে যে বহুত কিবা কিবি অশ্লীল কথা কৈছে, মানে মই যিটো মই দৰ্শকক ক'ব নোৱাৰো। তাৰমানে কৈছে যে
বহুত এনেকুৱা কথা কৈছে। তাৰ পিছত মই তেওঁৰ লগত বহুত যুদ্ধ কৰিছো, না মই ভগৱানৰ মানে মাতিব খুজিছিলো, ভগৱানৰ নাম মই মাতিব পৰা নাই। তাৰ পিছত মই কি কৰিছো, ওম নম শিৱায় বুলি কৈ জোৰকে কৈ মই ভৰি দি 1 লাখ মাৰি দিছো, একদম ৱালত মানে এটা ধমাকে শব্দ এটা হৈছে। তাৰ পিছত মই লগালগ উঠিছো, উঠি মই মোবাইলৰ ফ্লেছ লাইটটো জ্বলাই যে চাওঁ, তাত একো নাই। তাৰ পিছত মোৰ চকুৰ সন্মুখতে বস্তু এটা মানে কি হৈছে, অদৃশ্য হৈ গুচি গৈছে, মানে ভেন্টিলেশ্যনেদি এনেকে গুচি গৈছে। তাৰ পিছত মই সময় চাইছো 3:45 হৈছে। মই সেইদিনা মোৰ টোপনি অহা নাই। তাৰ পিছত কি আছিলে, তাৰ পিছত মই পিছদিনা মই আইতাহঁতক সুধিলো যে আইতা মোৰ লগত এনেকুৱা হৈছে, মই ঘৰৰ মানুহৰ লগত ডিছকাছ কৰিলো যে মোৰ লগত এনেকুৱা হৈছে, কি আছিল সেইটো। তাৰ পিছত মোৰ ঘৰৰ মানুহ কৈছে যে এইটো তোমাক বুবাই ধৰিছিল চাগে। তাৰ পিছত মই কৈছো হ'ব পাৰে। তাৰমানে সিদিনাখনে মানে মোৰ মানে যিটো মাইকী মানুহ প্ৰব্লেম হৈ থাকে ন, মোৰ সেইটো হৈ আছিলে মানে। মই তাৰমানে বহুত মানে চফ্ট হৈছো যে কি হ'ল, কিয় এনেকুৱা হ'ল মোৰ লগত। মানে মই মানে এনেকুৱা বস্তু মই মানে জীৱনত মানে কেতিয়াও মানে ফিল কৰা নাছিলো। কিন্তু মই জানো যে যদি পজিটিভ এনাৰ্জি আছে, তেতিয়াহ'লে নিশ্চয় নিগেটিভ এনাৰ্জিও আছে। তাৰ পিছত আৰু এটা ঘটনা ঘটিছিল মোৰ মামাহঁতৰ ককাৰ লগত। মোৰ এইটো মোক মানে ককাই নিজে কৈছিলে আৰু লগতে মোৰ মায়ে কৈছিলে। তাৰমানে আমাৰ মোৰ মামাহঁতৰ ককাই গুৱাহাটী ইউনিভাৰ্চিটিত চাকৰি কৰিছিল। তেতিয়া আপোনাৰ 1986-85 মানৰ কথা হ'ব। তেতিয়া মানে কি হৈছিলে, কোৱাৰ্টাৰত আছিলে। মানে বাকী দুটা আপোনাৰ নিজৰ লগত হোৱা, নিজৰ লগত এইটো আপুনি শুনা, এইটো মই শুনা। হয়। তাৰ পিছত কি হ'ল, মানে ককাৰ সিদিনাখনে ইউনিভাৰ্চিটিত মানে কিবা পৰীক্ষা ডিউটি আছিল। ডিউটি থাকোতে মানে বহি চহি এইবিলাক ঠিক ঠাক কৰোতে মানে তেতিয়া ৰাতি হ'ল। তাৰে কেইদিনমান আগত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়া ল'ৰা এজনে মানে ইয়াত আপোনাৰ জৰি গছ এটা মানে আমোদতল বুলি আমাৰ মামাহঁতৰ ঠাইত মানে এটা আমোদতল বুলি এডোখৰ ঠাই আছিল। এইটোক মানে চবে মানে বেয়া ঠাই বুলিয়ে কৈছিল। এতিয়া বৰ্তমান মানুহ চানুহ হ'ল, এতিয়া মানে সেইবিলাক আগতে মানে ক'লে নিৰ্জন ঠাই আছিল আৰু নিৰ্জন ঠাই আছিল। তাৰ পিছত তাতে মানে কি হ'ল, জৰি গছ এজোপাত মানে ল'ৰা এটা, গুৱাহাটী ইউনিভাৰ্চিটিৰ ল'ৰা এটা চুইচাইড কৰিছে। মই নামটো জানো, কিন্তু মই নামটো প্ৰকাশ নকৰো। তাৰ পিছত চুইচাইড কৰিলে। কৰাৰ পিছত মানে মোক ককাই যেতিয়া ডিউটি কৰি অহাৰ পিছত কি হৈছে, তাৰমানে সেইখিনি ঠাই যেতিয়া পালে, চাইকেল লৈ আহিছিল। তেতিয়া মানে বাইক চাইকত এনেকুৱা মানে নাছিল। আমাৰ ককাই মানে চাইকেল চলাই তেনেকেই ৰিটায়াৰ হ'ল। তাৰ পিছত কি হ'ল, পিছফালৰ পৰা মানে অ' খুৰাকে মাতিছে, 2 বাৰ মাতিছে। তাৰ পিছত ককাই পিছপাই ঘূৰি চাইছে, চাই যে দেখা পাইছে একদম হুবহু সেই মানুহজন, ল'ৰাজন। তাৰ পিছত কৈছে, অ' খুৰা মোকো চাইকেলত উঠাই নাই, এনেকে কৈছে। তাৰ পিছত ককাই অলপমান মানে প্ৰথমতে অলপমান মানে কি কৰিম কি নকৰিম মানে পাহৰি টাইপ গৈছে। তাৰ পিছত ককাৰ হঠাৎ মনত পৰি গ'ল, ঐ তই দেখোন মৰিছ, তই আকৌ মোৰ পিছত কিয় আহিছ, এনেকে কৈছে। তাৰ পিছত কৈছে কি, নাই মইনো ক'ত আহিছো, মোক আপুনি নিবই লাগিব। মানে ইফালে চাইকেলত কেৰাত মানে টানা টানি, ককাই ইফালে আগফালে টানে, সি পিছফালে টানে। তাৰ পিছত এনেকুৱা টানা টানি কৰি থাকোতে কি হ'ল, মানে টানা টানি কৰি থাকোতে সেই চাইডৰ পৰা ককাৰ এজন মানে ফ্ৰেণ্ড এজন আহিল, মানে লগত কাম কৰা। তেওঁ মানে লগালগ কি কৰিছে, চিগাৰেট এডোখৰ মানে ককাক দি দিলে। দিয়াৰ পিছত কি হ'ল, ককাই মানে কি কৰিলে, সেই চিগাৰেট ডোখৰটো মানে হাতত লৈ ল'লে। লোৱাৰ পিছত কি হ'ল, বস্তুটো মানে কি কৰিছে, নোহোৱা হৈ গ'ল আৰু। মানে জুই দেখি বোলে ভূত পলাই, তাৰমানে নোহোৱা হৈ গ'ল। তাৰ পিছত কি হ'ল, ককাক সেই বন্ধুজনে কৈছে যে আপুনি মোৰ লগে লগে আহি থাকক, আমি একেলগে যাম। তাৰ পিছত যোৱাৰ পিছত তেওঁতো বেলেগ ৰাস্তাইদি সোমাই গ'ল, ককা অকলশৰীয়া হ'ল। সিদিনাখনে ককাৰ মানে পিছফালৰ পৰা বোলে এবাৰ কুকুৰৰ মাত দিয়ে, এবাৰ মেকুৰীৰ মাত দিয়ে, এবাৰ বোলে সেই কিবা মানুহৰ মাত দিয়ে। তথাপিও ককাই মানে পুৰা জোৰছে চাইকেল চলাইছে। চলাই কি কৰিছে, ককাই মানে আইতাৰ আগত কথাটো কোৱা নাছিলে যে জুই ধৰি বা জুইত সেকিহে বোলে ভিতৰত সোমাব লাগে, তেনেকুৱা কিবা অপশক্তি পালে। কিন্তু সেইটো কথা মানে আইতাৰ আগত কোৱা নাছিল। ককাই ডাইৰেক্ট মানে লেট্ৰিন কৰিব গুচি গ'ল। সেই লেট্ৰিনৰ মানে পিছফালেও মানে সেই একে হুলস্থুল। তাৰে কেইদিনমানৰ পিছৰ পৰা ককা 3 মাহ বেমাৰত পৰিছে। তাৰ পিছত ডক্তৰৰ ট্ৰিটমেন্টতো ভাল পোৱা নাছিল। কিন্তু মানে যিটো আপোনাৰ গাঁৱলীয়া যিটো মানে কবিৰাজি চিকিৎসা, সেইটো কৰিয়ে মানে ককাই মানে ভাল পাইছিলে। আপুনিতো আমাক খুব ধুনীয়া কাহিনী তিনিটা ক'লে। এনেকুৱা কাহিনী আমি অসমৰ বিভিন্ন ঠাইৰ পৰা পাই আছো, কিন্তু আমি কভাৰেজ কৰিব পৰা নাই, সময়ৰ বিৰাট অভাৱ। আজি ইয়াতে আহিলো, বহুত সময় মিলাই কেনে আহিছো। আপুনি আমাৰ ভিডিঅ' চাই থাকে চাগে? চাই থাকো, আপোনাৰ মাইকেলদাৰ পৰা আদি কৰি মই ভিডিঅ' চাইছো, বহুত ভাল লাগিছে মানে। আমাৰ মেক্সিমাম ভিডিঅ' আছে ইউটিউবত, মানে আমি ফেচবুকত দিয়া নাছিলো, ফেচবুক নতুন কৰিছো। যিসকলে আমাৰ ভিডিঅ'বিলাক চোৱা নাছিলে, ইউটিউবত ৰহস্যময় অসম বুলি চাব। আমাৰ তাত 150ৰো অধিক ভিডিঅ' আছে। আমি যোৱা 2 বছৰৰ ওপৰৰ পৰা কাম কৰি আছো। আৰু ফেচবুকত আমি নতুন কৰি দিছো। ফেচবুকতো আপোনালোকে মোৰ নামত ডাইৰেক্ট পাই যাব পেজটো, আৰু সেই তাতে আপোনাৰ ফল'টো কৰি ল'ব। বাকী আকৌ কন্টিনিউ কৰো, আপোনাৰ কাহিনী আৰম্ভ কৰক।
তাৰমানে এইটো ঘটনা মানে মই যেতিয়া মাৰ গৰ্ভত আছিলো তেতিয়া মায়ে মোক কৈছিলে এইটো কথা মানে মই যেতিয়া মাৰ গৰ্ভত আছিলো তেতিয়া মানে কি হৈছিল আমাৰ ঘৰত এদিন মানে মা আৰু পাপাই শুই আছিলে শুই থাকোতে কি হৈছিলে মানে আমাৰ মানে কাষত এখন বিছনা আছিল হা তাত মানে কি হ'ল মাক মানে কি কৈছে এটা মতা মানুহ আত্মা এটাই মানে আহি মাক মানে কি কৰিছে কৈছে কি মানে গলটোত টিপা মাৰি ধৰিছে ধৰি কৈছে কি তই মোৰ জাগাটো দখল কৰিলি তই ইয়াৰ পৰা গুচি যা নহলে তোক ইয়াতে কোনে সোমাব দিছিল মোৰ জাগা তই কিয় ইয়াত আহিলি তই এনেকে গুচি যা এনেকে কৈছিলে তাৰ পিছত মায়ে মানে একো মুখেৰেও মাতিব পৰা নাই না পাপাক মাতিব পাৰিছে না কিবা কৰিব পাৰিছে একো কৰিব পৰা নাই তাৰ পিছত মায়ে ভাবিছে যে মোৰ এই আজিয়ে চাগে এইটো মোৰ শেষ দিন হব তাৰমানে কাকো মই চিঞৰি কব পৰা নাই কি হল কি হোৱা নাই তাৰ পিছত কি হল মাক মানে পুৰা বস্তুটোৱে মানে বহুত মানে ডিষ্টাৰ্ব কৰি আছে যে তই খালি ইয়াৰ পৰা গুচি যা এনেকে আছে তাৰ পিছত কি হল মায়ে মানে কি কৰিছে একো মানে ভগৱানকো মানে আওৰাব পৰা নাই ইফালে ময়ো গৰ্ভত আছো তাৰপিছত মায়ে কৈছে কি এইটো মোৰ বাচ্ছাৰ কাৰণেও মোৰ দিগদাৰ হব কি হল মানে কি মোৰতো কি হাঁহিল মানে কি হল ইয়াত নিশ্চয় কিবা আছে নেকি মানে মায়েতো গম নাপায় তাৰপিছত তেওঁ যিহেতু বিয়া হৈ আহিছেহে তাৰ পিছত কি হল মায়ে কি কৰিছে উপায় নাপায় কি কৰিছে মানে বহুত চেষ্টা কৰি বহুত কষ্ট কৰি মানে হনুমান চালিচাখন মাতিছে মতাৰ পিছত কি কৰিছে বস্তুটো লাহে লাহে মাৰ গাটো অলপ পাতলা হৈ আহিছে মানে বস্তুটো কি কৰিছে মাক এৰা দি মানে আমাৰ যিটো মানে এটা বাথৰুম আছিল এতিয়া বৰ্তমান নাই তাতে মানে এতিয়া কৰি দিয়া গৈছে মানে গুদাম টাইপ মানে ষ্ট'ৰ ৰুম কৰি দিয়া গৈছে সেই বাথৰুমৰ মানে সেইটো দি মানে গুচি গৈছে মায়েও কি কৰিছে সেই বস্তুটোৰ লগত অলপ পিছে উঠি গৈছে যোৱাৰ পিছত কি হ'ল বস্তুটো মানে মাৰ চকুৰ সন্মুখেদি বোলে বস্তুটোৱে বোলে বাথৰুমৰ হেৰি দি বোলে গুচি গ'ল যোৱাৰ পিছত কি হ'ল তাৰমানে মায়ে কি কৰিলে দেউতাক মাতিলে মানে পাপাক মাতিলে যে সেই উঠকচোন কি হ'ল মোৰ লগত এনেকুৱা তাৰ পিছত পিছদিনাখন ৰাতিপুৱা কি কৰিছে সেই বিছনাখন যিখন আছিল সেই বিছনাখন মানে চাইড কৰি দিলে দিয়াৰ পিছত মানে আৰু যিখিনি মানে ঘৰুৱা যিখিনি কৰিব লাগে আইতাই মানে বা যিখিনি আমাৰ ৰিলেটিভছৰ মানুহ সেইখিনি কৰিলে কৰাৰ পিছত মানে তেতিয়া মানে কি হ'ল সেই বস্তুটো মানে বিছনাখন যেতিয়াৰ পৰা মানে চাইড কৰি দিলে আৰু তেতিয়াৰ পৰা মানে সেই বস্তুটোৱে আৰু মানে মাক কেতিয়াও বোলে ডিষ্টাৰ্ব কৰা নাই তেতিয়াৰ পৰা আকৌ অহা নাই অসুবিধা নাই তেতিয়াৰ পৰা অহা নাই তাৰপিছত ৰিচেণ্ট আৰু এটা ঘটনা ঘটিছে আমাৰ ঘৰত মানে কেয়াৰটেকাৰ জনৰ লগত গুৰেশ্বৰতে ঘটিছে আমাৰ কেয়াৰটেকাৰ জনৰ ঘৰতে ঘটিছে হা আমাৰ এজন মানে এয়া কি বুলি কয় তেওঁ মানে এদিন ৰাতি কি হ'ল মানে বেছি দিনৰ কথা নহয় 2022ৰ কথা এয়া 2022ৰ মানে কি হৈছিলে আপোনাৰ এয়া সম্ভৱ ডিচেম্বৰ মানৰ কথা নহয় ডিচেম্বৰ বা নৱেম্বৰ মাহৰ কিবা এনেকুৱা মেবি হ'ব ঠাণ্ডা দিনৰ কথা দেই তাৰ পিছত কি হ'ল তেওঁ মানে কি কৰিছে আমাৰ যিটো গাদী ৰুম আছিলে সেই গাদী ৰুমত মানে তেওঁ শুই থকাৰ পিছত কি হ'ল আধা ৰাতি মানে কি হৈছে তেওঁৰ এনেকুৱা লাগিছে তেওঁ কোনোবাই বিচনাৰ পৰা ঠেক্কা মাৰি পেলাই দিছে তেওঁ তাৰ পিছত তেওঁ মানে ইমান বোলে বিষাইছে কঁকালৰ বেক চাইডটো তাৰপিছত তেওঁ উঠি গৈছে উঠি যাই পেলাই তেওঁ মানে কিবা এটা গ্লাছ ভাঙা শব্দ এটা শুনিছে শুনাৰ পিছত তেওঁ ভাবিছে কি হ'ল মইতো শুই আছো ইয়াতে মোক কোনে টানি ধুই মানে এনেকে লৈ গ'ল তাৰ পিছত মইতো মাটিত কেনেকে গুচি গলো তাৰ পিছত তেওঁ কি কৰিলে ভয়ে উঠিছে তেওঁ অলপ সাহস কৰিছে উঠি মানে তেওঁ চাৰিওপাশে চৌপাশে গোটেই চাইছে কিন্তু তেওঁ সেই গ্লাছ ভঙাটো তেওঁ মানে হেৰি কৰা নাই তেওঁ ভাবিছে যে কোনোবাই মদ চদ খাই হবলা আমাৰ ঘৰত শিল পাথৰ চাথৰ মাৰি দিছে বুলি ভাবিছিলে কিন্তু তেওঁ বিচাৰি নাপালে তাৰ পিছদিনাখনে ৰাতিপুৱা যেতিয়া মোৰ মায়ে মানে উঠিছিলে মানে চোতাল সাৰিব তেতিয়া মানে মায়ে সেই গ্লাছৰ ভঙা টুকুৰাবিলাক দেখা পাইছে দেখা পোৱাৰ পিছত এতিয়া কি কৰিছে মায়ে কৈছে যে এইবিলাক কিহৰ ভঙা টুকুৰা তাৰ পিছত তেতিয়া সেই কেয়াৰটেকাৰজনে কথাখিনি গোটেই শ্বেয়াৰ কৰিলে কৰাৰ পিছত তাৰমানে তেতিয়া মায়ে মানে কিবা এটা অনুমান কৰিলে কৰি পেলাই ভাবিছে যে হয়তো কাৰোবাৰ অতৃপ্ত আত্মাও হ'ব পাৰে তেওঁ চাগে কিবা এটা বন্ধ হৈছিল তেওঁ মানে আক্ৰমণ কৰি তেওঁ মানে গুচি গ'ল তাৰ পিছত কি কৰিলে মায়ে কি কৰিলে দেউতাৰ লগত ডিছকাছ কৰি সেই মানে গাদীৰ যিটো ঘৰ আছিলে সেইটো ভাঙি পেলাই কি কৰিলে এইটো এতিয়া নতুনকে মানে এটা ঘৰ বনাই দিয়াৰ পিছত কি হ'ল তেতিয়াৰ পৰা মানে সেই বস্তুটোৱে মানে আজিলৈকে মানে কাকো মানে দেখা দিয়া নাই আৰু কাকো মানে তোমাৰ ডিষ্টাৰ্বো কৰা নাই আৰু এটা আছে আমাৰ ভাইটি আৰু মোৰ লগত ঘটিছিলে সেইটো মানে 2018 চনত ঘটিছিল তাৰমানে ৰাসৰ সময়ত ঘটিছিলে তাৰমানে ভাইটি আৰু মই মানে ৰাস চাব ওলাইছিলো মাও আছিলে মায়ে মানে আইতাৰ লগত কিবা কথা পাতি আছে তাৰে কেইদিনমান আগত কি হৈছিল আমাৰ এজন কৰ্মচাৰী আছিলে তেওঁ মানে 23 জানুৱাৰীত ঢুকাইছিল 2018 তেওঁ মানে কি কৈছিল তেওঁৰ মানে ভায়েকে
ৰাসৰ থলীত মানে আপোনাৰ দোকান দিছিলে তাৰমানে খুৰমা তাৰপিছত জিলাপি মিঠাই দোকান দিছিলে তাৰ পিছত কি হ'ল তেওঁ মানে তাত আমাৰ তাত মানে ডিউটি কৰি আহি তেওঁ মানে তাতে ভাইকৰ দোকানত বহে তাৰ পিছত আকস্মিকভাৱে 23 জানুৱাৰীত তেওঁ মানে ঢুকালে ঢুকোৱাৰ পিছত কি হ'ল তেওঁ মানে ৰাসৰ দিনা কি হৈছে মানে আমাৰ এটা কুকুৰ আছিলে কলা কালাৰৰ হা ব্লেক কালাৰ কুকুৰ এটা আছিলে সেই কুকুৰটো কি কৰিছে বস্তিত দেখি গৈছে হা মায়ে মানে আইতাৰ লগত কথা পাতি আছে আমি মাৰ ভাইটি আৰু মই ওলাই মিলি মানে মাৰ কাৰণে ৰখি আছিলো তাৰমানে আমাৰ দুৱাৰ মুখত তাৰ পিছত সেই কুকুৰটো আহিছে আহি পেলাই আমাক সুধিছে যে তোমালোকে ক'ত যোৱা কুকুৰটোৱে সুধিছে কুকুৰটোৱে কথা পাতিছে ভাইটি আৰু মই ভাবিছো আমাৰ কাণত কি বাজিলে ইয়াত তাৰপিছত মই বাবু তুমিও শুনিছা নেকি সি কৈছে অ বা মইও শুনিছো তাৰপিছত আমি কুকুৰটোক কৈছো যে আমি ৰাস চাব যাওঁ এনেকে ক'লো কোৱাৰ পিছত তেওঁ কি কৰিছে ধুনীয়াকে মানে এক্সাইট কৰি ৰখি আছে তাৰপিছত মা আহিল মাক কথাটো ক'লো মায়ে ক'লে যে সেই মানুহজনৰ আত্মাটোৱে কি জানি তেওঁ তাত কুকুৰটো তাত সোমাই আহি আমাক সুধিছে তাৰপিছত কি হ'ল মায়ে মানে কি কৰিলে তাৰপিছত আমি যেতিয়া ৰাস চাব গলো তেওঁ কুকুৰটো আমাৰ পিছে একেবাৰে ৰাসত থলি পাইছে যায় তাৰপিছত আমাক থৈ আকৌ ভাইকৰ দোকানৰ সেইখিনিৰ পৰা আকৌ ঘূৰি গৈছে ৰিটাৰ্ণ হৈছে আমাৰ ঘৰলৈকে জাগাটো চাই আহিছে কিছুমান কথা মানে চাই আহিছে তাৰমানে কিছুমান কথা যদি আমি বিশ্বাস কৰিব নোৱাৰো কিন্তু নিজে চকুৰে দেখিলে বিশ্বাস কৰা যায় এনেকুৱা এইবিলাক বস্তু মানে কি আপুনি কাকো বুজাব নোৱাৰে যেতিয়া সেই মানুহজনে এক্সপেৰিয়েন্স কৰিব তেতিয়াতে গম পাব যে এনেকুৱা কিবা এটা আছে আৰু সেইকাৰণে আমি এই চিৰিজটো চলাই আছো যে আমি এতিয়া যিমান পাৰো সিমান মানুহ লগ কৰিব ট্ৰাই কৰি আছো আৰু আপোনালোকৰ যদি আপোনালোকৰ কাহিনী আছে আমাক যোগাযোগ কৰিব আমি যাম কভাৰেজ কৰিম আজি যেনেকে আমাৰ ৰিভিলি আমাক কৰিছে আৰু ধন্যবাদ তোমালোক ইমান ধুনীয়া বহুকেইটা কাহিনী ক'লা আমাক সঁচাই যিকেইটা কাহিনী আছিল বৰ ভাল লগা আছিলে আৰু ভৱিষ্যত লগ পাম বুলি আশা থাকিল নিশ্চয় বাকি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত ফলো কৰিব তুমি কিবা ক'বা নেকি হয় কৈ দিম মই দাদাৰ চেনেলটো আপোনালোকে চাব দেই মানে দাদা বহুত কষ্ট কৰি আছে মানে আমাৰ কাৰণে তেওঁলোকে দাদাই কষ্ট কৰি আছে মানে কাৰণ এটা জাগাত যাই তেওঁ মানে এনেকুৱা সময় কাৰণে আমাৰ কাৰণে সময় অপচয় কৰি তেওঁ মানে এইখিনি কাম কৰি আছে যিখিনি আমাৰ মানে ভাল লগা কামখিনি কৰি আছে তাতে যাতে দাদাৰ যাতে কষ্টটো যাতে সাৰ্থক হয় আপোনালোকে দাদাৰ চেনেলটো প্লিজ চাব আৰু কাষত থকা ঘণ্টা বেলটো টিপি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে দাদাক আগবাঢ়ি যোৱাৰ কাৰণে আশীৰ্বাদ দিব আৰু উৎসাহ দিব মোৰ পৰা দাদালৈ বহুত শুভেচ্ছা থাকিল দাদা আগবাঢ়ি যাওক বহুত এটা ভাল মানে বস্তু এটা টপিক এটা লৈ আহিছে যিটো মানে বহুতে মানে সাহস নকৰে মানে বহুতে কিবা কিবি উল্টা পুল্টা ভাবে যে অসমত বিশেষকৈ বহুত নতুন হয় এইটো মই জানো কাৰণ বহুতে মানে উল্টা পুল্টা ভাবি লয় যে মই কি কৰিম কি নকৰিম মানে সেইটো মানে বহুত মানে উল্টা পুল্টা ভাবে কিছুমানে মানে মাক দেউতাকে যদি আগবাঢ়ি যায় মাক দেউতাকে বাধা দিয়ে কিনো ভূত পেটৰ লগত যুদ্ধ কৰা কৰবাত কিবা হ'ব পাৰে বুলি এইটো এটা ভয় কৰে কিন্তু দাদাই যে এইখিনি সাহস কৰিছে তাৰ কাৰণে দাদাক বহুত ধন্যবাদ দিছো আপোনালোকে দাদাৰ লগত কন্টেক্ট কৰিব মই যেনেকে কন্টেক্ট কৰিছো আপোনালোকৰ যদি কিবা ৰিয়েল ষ্টৰী আছে আপোনালোকে কৰিব আৰু দাদাই নিশ্চয় যাব আপোনালোকৰ ওচৰত তাতে দাদাৰ বহুত শুভেচ্ছা থাকিল আৰু মৰম থাকিল মোৰ ফালৰ পৰা আজি ভিডিঅ'টো আৰু দীঘল নকৰো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ